নমস্কাৰ, মোৰ চেনেল হেল্প এণ্ড গাইডলৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ দ্বিতীয় অধ্যায় বুজাব লৈছোঁ। বায়ুমণ্ডলৰ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ। পৃথিৱীৰ চাৰিওফালে এনেকৈ যিটো গেছীয় আৱৰণে আৱৰি আছে সেয়াই হৈছে বায়ুমণ্ডল। ভূপৃষ্ঠৰ পৰা 10,000 কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল আছে আৰু এই বায়ুমণ্ডলতে পৃথিৱীৰ স্থলমণ্ডল, জীৱমণ্ডল আৰু জলমণ্ডল ডুবি আছে। পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ বাবে বায়ুমণ্ডল পৃথিৱীৰ গাতে লাগি আছে, অৰ্থাৎ বায়ুমণ্ডলক মাধ্যাকৰ্ষণ শক্তিয়ে আকৰ্ষণ কৰি পৃথিৱীৰ গাৰ ফালে টানি ৰাখিছে। আৰু বায়ুমণ্ডল বিভিন্ন গেছ, ধূলিকণা আৰু জলীয় বাষ্পৰ মিশ্ৰণেৰে গঠিত। বায়ুমণ্ডল হৈছে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ এটি অতি গুৰুত্বপূৰ্ণ উপাদান আৰু জীৱৰ সৃষ্টি, বিকাশ আৰু বসবাসৰ বাবে যি অনুকূল পৰিৱেশৰ প্ৰয়োজন হয় সেই পৰিৱেশৰ সৃষ্টি বায়ুমণ্ডলে কৰে। তদুপৰি বায়ুমণ্ডলে পৃথিৱীৰ উপৰিভাগত তাপ আৰু জলীয় বাষ্পৰ বিতৰণ আৰু সঞ্চালনত সহায় কৰে আৰু পৃথিৱীৰ বায়ুমণ্ডলত যিবোৰ গেছ আছে সেইবোৰ গেছ সকলো এক সঠিক অনুপাতত আছে আৰু সেয়ে অনুকূল পৰিৱেশৰ লগতে এক অনুকূল উষ্ণতাৰো বিৰাজ কৰি আছে। আমি জানো যে বায়ু গতিশীল আৰু বায়ুৰ গতিশীল অৱস্থাকে বতাহ বুলি কোৱা হয়। বতাহে বহু ঠাই অতিপাত ঠাণ্ডা আৰু গৰম হোৱাৰ পৰা ৰক্ষা কৰে, অৰ্থাৎ ঠাণ্ডা বায়ু গৰম ঠাইলৈ লৈ যায় বতাহে আৰু গৰম বায়ু ঠাণ্ডা ঠাইলৈ লৈ যায়। এনেদৰে উষ্ণতা ভাৰসাম্য অৱস্থাত ৰাখে আৰু আমি সকাহ পাওঁ। লগতে বায়ুমণ্ডলে জীৱৰ বাবে অতি মাৰাত্মক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ অহাত বাধা প্ৰদান কৰে, অৰ্থাৎ বায়ুমণ্ডলত অজন নামৰ এটা স্তৰ আছে, সেই স্তৰটোৱে পৃথিৱীলৈ অতি বেঙুনীয়া ৰশ্মি অহাত বাধা দিয়ে। বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱৰ্তনো বায়ুমণ্ডলৰ ভিতৰতে সংঘটিত হয়। বায়ুমণ্ডলৰ বাবে পৃথিৱীত বৰষুণ হয় আৰু উদ্ভিদ প্ৰাণী জীয়াই থাকে। মুঠতে বায়ুমণ্ডল অবিহনে পৃথিৱীত জীৱৰ অস্তিত্ব নাথাকিব আৰু থাকিব নোৱাৰে। এতিয়া আহিছোঁ বায়ুমণ্ডলৰ গঠনলৈ। আমি ইতিমধ্যে গম পাই আহিছোঁ যে বায়ুমণ্ডল বিভিন্ন গেছ, জলীয় বাষ্প আৰু ধূলিকণাৰ মিশ্ৰণেৰে গঠিত আৰু ভূপৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ গৈ থকা হয় সিমানেই বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ট্যও বেলেগ বেলেগ হৈ যায়। অৰ্থাৎ বায়ুমণ্ডলৰ কেইবাটাও স্তৰ আছে আৰু সকলো স্তৰতে গেছবোৰ বেলেগ বেলেগ হয় আৰু সকলো স্তৰতে জলীয় বাষ্প আৰু ধূলিকণা নাথাকে। তলৰ স্তৰতহে কেৱল জলীয় বাষ্প আৰু ধূলিকণা পোৱা যায় আৰু যিমানেই ওপৰলৈ গৈ থকা হয় বায়ুৰ চাপ সলনি হয়, লগতে বায়ুৰ উত্তাপো পৰিৱৰ্তন ঘটে আৰু লগতে বায়ুৰ ঘনত্ব যিটো ওজন সেয়া সলনি হয়। এতিয়া আমি জানো আহা বায়ুমণ্ডলত গেছবোৰ কি অনুপাতত আছে। বায়ুমণ্ডলত বেছিকৈ অধিক পৰিমাণে থকা গেছ দুবিধ হৈছে নাইট্ৰজেন আৰু অক্সিজেন। নাইট্ৰজেনৰ পৰিমাণ হৈছে 78.8% আৰু অক্সিজেনৰ পৰিমাণ হৈছে 20.94% বা 21 বুলি ক'ব পাৰি। অন্যান্য গেছবোৰ হৈছে আৰ্গন, কাৰ্বন ডাই অক্সাইড, নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, হাইড্ৰজেন, অজন, জেনন ইত্যাদি। এইবোৰৰ পৰিমাণ নিচেই কম আৰু যিবোৰ গেছ আমি পাই আহিলোঁ তাৰ পৰিমাণ 10,000 কিলোমিটাৰ উচ্চতালৈহে আছে আৰু 10,000ৰ পৰা তাৰ ওপৰলৈ কোনো বায়ুমণ্ডল নাই বা কোনো গেছৰ তৰপ নাই। বায়ুমণ্ডলত যিবোৰ গেছ অপৰ্যাপ্ত পৰিমাণে আছে সেই গধুৰ গেছসমূহ হৈছে নাইট্ৰজেন, অক্সিজেন, আৰ্গন, কাৰ্বন ডাই অক্সাইড ইত্যাদি আৰু এইবোৰ আমি 80 পৰা 100 কিলোমিটাৰ উচ্চতালৈ পোৱা যায়। তাৰ পিছৰ উচ্চতাৰ পৰা বায়ুমণ্ডলৰ গেছবোৰ সেৰেঙা হয়, অৰ্থাৎ পাতল গেছবোৰহে ওপৰত থাকে। সেইবোৰ হৈছে হিলিয়াম, হাইড্ৰজেন ইত্যাদি। বায়ুমণ্ডলত থকা জলীয় বাষ্প আৰু ধূলিকণাও ইয়াৰ নিম্ন স্তৰতে সীমাবদ্ধ। ধূলিকণা একেবাৰে নিম্ন স্তৰত অৰ্থাৎ তলৰ স্তৰত পোৱা যায়। ভূপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ধূলিকণা আৰু জলীয় বাষ্প থাকে, তাৰ ওপৰত কোনো ধূলিকণা বা জলীয় বাষ্প পোৱা নাযায়। সেয়েহে ভূপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছীয় আৰু অন্যান্য উপাদানৰ সংখ্যা আৰু সেইবিলাকৰ মাত্ৰা ঘনত্ব হ্ৰাস পায়।
বায়ুমণ্ডলৰ সৰ্বাধিক পৰিমাণে থকা গেছবিধ হৈছে নাইট্ৰজেন গেছ আৰু এই গেছবিধ হৈছে নিষ্ক্ৰিয়, অৰ্থাৎ এই গেছবিধে কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত নকৰে। আৰু মাটিত থকা কিছুমান বেক্টেৰিয়াই এই গেছবিধ উদ্ভিদৰ ব্যৱহাৰৰ বাবে নিষ্কাশন কৰি লয়। আনহাতে অক্সিজেন হৈছে এবিধ সক্ৰিয় গেছ, ৰাসায়নিকভাৱে অতি সক্ৰিয় গেছ, আৰু এই গেছবিধৰ পৰাই জীৱজগত বৰ্তি আছে, কাৰণ জীৱক জীয়াই থাকিবলৈ অক্সিজেন দৰকাৰ হয়। আনহাতে বায়ুমণ্ডলত 1%তকৈ কম পৰিমাণে থকা আৰ্গন গেছ হৈছে ৰাসায়নিকভাৱে নিষ্ক্ৰিয় গেছ। এই গেছবিধৰ ব্যৱহাৰ বাল্ব প্ৰস্তুত কৰোঁতে হয়, বৈদ্যুতিক বাল্ব প্ৰস্তুত কৰোঁতে হয়, আৰু জ্বালাই কাৰ্য অৰ্থাৎ জ্বলন কাৰ্যত ব্যৱহাৰ কৰা হয়। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ অতি সামান্য হ'লেও ই বায়ুমণ্ডলীয় প্ৰক্ৰিয়া আৰু ভূপৃষ্ঠৰ জলবায়ু নিয়ন্ত্ৰণৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত হোৱা সূৰ্যৰ তাপ বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডে ধৰি ৰাখিব পাৰে বা তাপ শোষণ কৰি ৰাখিব পাৰে, আৰু তাৰ ফলত পৃথিৱীত জীৱজগত বা উদ্ভিদ জগত জীয়াই থাকিবলৈ যি সামান্য উষ্ণতাৰ পৰিৱেশ দৰকাৰ হয়, সেই পৰিৱেশৰ সৃষ্টি কৰে। কাৰণ জীৱজগত জীয়াই থাকিবলৈ গড় হিচাপে 15 ডিগ্ৰী চেণ্টিগ্ৰেডৰ এটা পৰিৱেশৰ প্ৰয়োজন হয়। আৰু আমি জানো যে মানুহে বা অন্য প্ৰাণীয়ে উশাহত অক্সিজেন গেছ লয় আৰু নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে, আৰু এই কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদসমূহে গ্ৰহণ কৰে। আৰু বৰ্তমান সময়ত দেখা যায় যে জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে, লগতে কয়লা, পেট্ৰলিয়াম আদি জীৱাশ্ম ইন্ধনৰো ব্যৱহাৰ বৃদ্ধি পাইছে, আৰু লগতে নগৰীকৰণ উদ্যোগীকৰণৰ ফলত নিবৰ্ণীকৰণ হৈছে গছ-গছনি ধ্বংস হোৱা কাৰ্য বা বনাঞ্চলসমূহ ধ্বংস হোৱা কাৰ্য হৈছে নিবৰ্ণীকৰণ। আৰু ইয়াৰ ফলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বায়ুমণ্ডলত অত্যাধিক হাৰত বৃদ্ধি পাইছে, কাৰণ যিহেতু গছ-গছনিসমূহ কমি গৈছে, কাৰ্বন ডাই অক্সাইড গেছ যিহেতু গছসমূহে গ্ৰহণ কৰে, সেয়ে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বায়ুমণ্ডলত অধিক হাৰত বৃদ্ধি পাইছে আৰু বায়ুমণ্ডলৰ উষ্ণতাও বৃদ্ধি পাইছে, যিহেতু কাৰ্বন ডাই অক্সাইডে সূৰ্যৰ তাপ শোষণ কৰি ৰাখিব পাৰে। আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ এইদৰে যিমানেই বৃদ্ধি পাই গৈ থাকিব, পৃথিৱীৰ উষ্ণতাও বা বায়ুমণ্ডলৰ উষ্ণতাও সিমানেই বৃদ্ধি পাব। আৰু বায়ুমণ্ডলৰ উষ্ণতা বা পৃথিৱীৰ উষ্ণতা বৃদ্ধি পোৱাকে কোৱা হয় গোলকীয় উত্তাপ বৃদ্ধি।